ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকৰ পাঠ হ'ব পাঠ 4 কাজিৰঙাত এদিন। পাঠ 4 আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে মৰমৰ ছাত্ৰ ছাত্ৰী লাইকো কৰি দিবা। আজি ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা আগৰ দৰে। এতিয়া আমি আলোচনা কৰোঁ 1 নং, প্ৰথমে কোৱা তাৰ পাছত লিখাৰ প্ৰশ্নৰ উত্তৰ। ঠিক আছে। 1 নঙত চোৱা, প্ৰথমে কোৱা তাৰ পাছত লিখা ক বকুলহঁতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল? উত্তৰত লিখিবা। কৰ উত্তৰত লিখিবা বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল। খ প্ৰশ্ন চোৱা, বনৰীয়া জীৱ জন্তুবোৰ ক'ত নিৰ্ভয়ে বসবাস কৰে? উত্তৰত লিখিবা। খৰ উত্তৰত লিখিবা বনৰীয়া জীৱ জন্তুবোৰ ৰাষ্ট্ৰীয় উদ্যানত নিৰ্ভয়ে বসবাস কৰে। গ প্ৰশ্ন চোৱা, ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক কি কৰা হয়? উত্তৰ। গৰ উত্তৰত লিখিবা ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক আইন অনুসৰি শাস্তি কৰা হয়। ঘ প্ৰশ্ন চোৱা, বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল? উত্তৰত লিখিবা। ঘৰ উত্তৰত লিখিবা বকুলহঁতে কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। প্ৰশ্ন চোৱা, জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছিল? উত্তৰত লিখিবা তোমালোকে জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে সুগৰী পহু আছিল বুলি লিখিবা। ঠিক আছে। প্ৰথম প্ৰশ্ন চোৱা, কাজিৰঙাৰ ভিতৰত জাহ্নৱীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল? উত্তৰত লিখিবা। প্ৰথম উত্তৰত লিখিবা তিনিটা গড়ে বিলৰ বোকাত নামি খেলি থকা দেখিছিল। প্ৰশ্ন চোৱা, জাহ্নৱীহঁতে হাতী দুটাক কি খাবলৈ দিছিল? উত্তৰত লিখিবা। জাহ্নৱীহঁতে হাতী দুটাক কল কেইটামান কিনি খাবলৈ দিছিল। প্ৰশ্ন চোৱা, ৰাতিটো বকুলহঁতে ক'ত কটাইছিল? উত্তৰত লিখিবা। ৰাতিটো বকুলহঁতে বন বিভাগৰ অতিথিশালাত কটাইছিল। প্ৰশ্ন চোৱা, সপোনত জাহ্নৱীয়ে কাৰ লগত খেলিছিল? উত্তৰ সপোনত জাহ্নৱীয়ে কাজিৰঙাৰ মৰমলগা সুগৰী পহুকেইটাৰ লগত খেলিছিল। 2 নং চোৱা, 2-3টা বাক্যত উত্তৰ লিখা। ক চোৱা, বকুল আৰু জাহ্নৱীৰ মনত কিয় ৰং লাগিছিল? উত্তৰত লিখিবা। 2 কৰ উত্তৰত লিখিবা বকুল আৰু জাহ্নৱীৰ মনত বৰ ৰং লাগিছিল কাৰণ সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব। মাক দেউতাক, মোমায়েক, মামীয়েক আৰু তেওঁলোকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগতে যাব। খ প্ৰশ্ন চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নৱীহঁতে কি প্ৰাণী দেখা পালে? উত্তৰত লিখিবা। খৰ উত্তৰত লিখিবা সুগৰী পহু, ডৰিক, বনকুকুৰা, গুই, জহামাল, কেৰ্কেটুৱা, লাজুকী বান্দৰ, গছৰ ডালে পাতে পৰি থকা চৰাই চিৰিকটিবোৰ, গড়, বনৰীয়া মহ, বনৰীয়া হাতী, বনৰীয়া গাহৰি। ঠিক আছে, তোমালোকেও লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। গ প্ৰশ্ন চোৱা, চোৰাং চিকাৰীয়ে কি কৰে? উত্তৰত লিখিবা। গ উত্তৰত লিখিবা চোৰাং চিকাৰীয়ে লুকাই চুৰকৈ জীৱ জন্তু বধ কৰে। জীৱ জন্তুবোৰ মাৰি তাৰ মঙহ আৰু অংগ পতংগবোৰ বিক্ৰী কৰে। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। 3 নং চোৱা, তলৰ কথাখিনি শুদ্ধ নে অশুদ্ধ লিখা। শুদ্ধ হয় নে অশুদ্ধ হয় লিখিবলৈ দিয়া হৈছে। ক চোৱা, কাজিৰঙাত জীৱ জন্তু চিকাৰ কৰিব পাৰি। অশুদ্ধ। খ চোৱা, বকুলহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল। অশুদ্ধ। গ চোৱা, কাজিৰঙাত বনৰীয়া মহ পোৱা যায়। শুদ্ধ। 4 নং প্ৰশ্ন চোৱা, যাতায়াতৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে। বকুল জাহ্নৱীহঁতো কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। হাতীৰ দৰে আন কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে? এখন তালিকা কৰাচোন। তোমালোকক হাতীৰ দৰে আন কি জন্তুত মানুহে যাতায়াত কৰে তাৰে এখন তালিকা
বনাবলৈ দিয়া হৈছে। তোমালোকে লিখিবা উট, ঘোঁৰা, গাধ। ঠিক আছে, শ্ৰেণীকোঠাটো আলোচনা কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত আৰু লিখিবলৈ যত্ন কৰিবা। মোৰ ফালৰ পৰা তোমালোকক উত্তৰ দিলো। ঠিক আছে, এতিয়া আমি 5 নং আলোচনা কৰোঁ। 5 নং চোৱা, বুজা আৰু লিখা ৰং, আনন্দ মানে সমাৰ্থক শব্দ দিয়া হৈছে। মৰম, প্ৰীতি, নিৰ্জু, শান্ত, ইংগিত, সংকেত, ইচ্ছা, আগ্ৰহ। বুজা আৰু লিখা ওখ, চাপৰ মানে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিয়া হৈছে। ওখৰ বিপৰীত শব্দ চাপৰ। ইচ্ছা, অনিচ্ছা, সাহসী, ভয়াতুৰ, সময়, অসময়, উৎসাহ, নিৰুৎসাহ, ডাঙৰ, সৰু, সুবিধা, অসুবিধা। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তোমালোকে হাতৰ আখৰ বুজি পাবা বুলিহে মই পেন ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, পঢ়া, বুজা আৰু লিখা অভয় যোগ অৰণ্য, অভয়াৰণ্য, মহাযোগ অৰণ্য, মহাৰণ্য, লোকযোগ অৰণ্য, লোকাৰণ্য। তোমালোকেও লিখিবা, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 9 নং প্ৰশ্ন চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গ'লে তুমি কি কি প্ৰাণী চাই বেছি ভাল পাবা আৰু কিয় ভাল পাবা? এজন এজনকৈ থিয় হৈ কোৱা। তোমালোকে শ্ৰেণীকোঠাত নিজৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰিবা আৰু তোমালোকে শ্ৰেণীকোঠাতে 9 নং প্ৰশ্নৰ উত্তৰ কৰিবা। ঠিক আছে, 10 নং এতিয়া আলোচনা কৰোঁ। কাজিৰঙাৰ বাহিৰেও অসমত আৰু কি কি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে শিক্ষকক সুধি জানি লোৱা। মই তোমালোকক উত্তৰ দি আছোঁ। ঠিক আছে, উত্তৰত লিখিবা অভয়াৰণ্যৰ নাম হৈছে পবিতৰা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, চক্ৰশিলা অভয়াৰণ্য। ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ 11 নম্বৰ প্ৰশ্নৰ উত্তৰ। 11 নং প্ৰশ্ন চোৱা, কাজিৰঙাৰ ভিতৰত থকা বিলত গড় কেইটামানে খেলি থকা বকুলহঁতে দেখিছিল। বিলত বিবিধ মাছ আৰু আন জীৱ থাকে। অসমত বিলৰ বাহিৰেও আন কি কি ঠাইত মাছ থাকে বাৰু? মাছ থকা ঠাইবোৰৰ এখন তালিকা কৰা। প্ৰশ্নত সোধা হৈছিলে অসমত বিলৰ বাহিৰেও আন কি কি ঠাইত মাছ থাকে বাৰু? মাছ, নদী, পুখুৰী আদিতো মাছ থাকে বুলি লিখিবা। ঠিক আছে, মাছ থকা ঠাইবোৰৰ এখন তালিকা কৰা। মাছ থকা ঠাইবোৰৰ তালিকা নদী, পুখুৰী, বিল, খাল, ডোং। তোমালোকেও তোমালোকৰ ফালৰ পৰা লিখিবলৈ যত্ন কৰিবা। মোৰ ফালৰ পৰা তোমালোকক উত্তৰ দিলোঁ। এতিয়া আমি আলোচনা কৰোঁ 12 নং চোৱা, শিক্ষকক সুধি বুজি লোৱা, তাৰ পাছত লিখা। ক, হৰিণাৰ মাংসই বৈৰী। খ, এশ গৰু মাৰিলে বাঘৰো মৰণ। এতিয়া আমি লিখিম। ঠিক আছে, হৰিণাৰ মাংসই বৈৰী মানে ভাৱ বহলাই লিখিবলৈ দিয়া হৈছে। চোৱা, হৰিণ বৰ নিৰ্জু, নিৰপৰাধী আৰু অজলা জন্তু। ইয়াৰ অইন কোনো বৈৰী বা শত্ৰু নাই। তথাপি হৰিণ শত্ৰুমুক্ত বা ভয়মুক্ত নহয়, কাৰণ হৰিণৰ কোমল মাংসৰ বাবে চিকাৰীয়ে হৰিণ বধ কৰিবলৈ চেক চাই থাকে। নিজে অতি নিৰ্জু স্বভাৱৰ প্ৰাণী হৈও নিজৰ মাংসৰ বাবেই হৰিণ সদায় বিপদগ্ৰস্ত হয়। সেইবাবে নিজৰ মাংসই হৰিণৰ শত্ৰুস্বৰূপ। হৰিণৰ মাংস কোমল, সোৱাদযুক্ত নোহোৱা হ'লে চিকাৰীয়ে হৰিণ বধ নকৰিলেহেঁতেন। কেতিয়াবা হৰিণৰ দৰে নিজৰ সজ গুণৰ বাবে মানুহো বিপদত পৰিব লগা হয়। সেই কথা বুজাবৰ বাবে এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়। এতিয়া আমি আলোচনা কৰোঁ খৰ। ক চোৱা, এশ গৰু মাৰিলে বাঘৰো মৰণ। উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকে মানুহে অসৎ কাম কৰাৰ পৰা বিৰত থকা উচিত। এতিয়া আমি আলোচনা কৰোঁ 13 নং প্ৰশ্নৰ উত্তৰ। 13 নং চোৱা, পঢ়া, বুজা আৰু লিখা। যা, সিহঁত কাজিৰঙালৈ যাব। সিহঁত কাজিৰঙালৈ নাযায়। সিহঁত কাজিৰঙালৈ যাবনে? ইয়াত 3টা বাক্য দিয়া হৈছে। 3টা বাক্য বেলেগ বেলেগকৈ আছে, হয়নে? প্ৰথম দিয়া আছে খা। খাৰ পৰা আমি লিখিম সিহঁতে ভাত খাব। সিহঁতে ভাত নাখায়। সিহঁতে ভাত খাবনে? নাচ, ৰীতা ভালদৰে নাচ। ৰীতা ভালদৰে নানাচে। ৰীতাই ভালদৰে নাচেনে? খেল, যদু ভালদৰে খেল। যদু ভালদৰে নেখেলে। যদুৱে ভালদৰে খেলেনে? তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা।
যদি তোমালোকে কিতাপত লিখা মৰমৰ ছাত্ৰ ছাত্ৰী কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া 14 নং চোৱা, ভাবা আৰু উত্তৰ উলিওৱা। সাঁথৰ দিয়া হৈছে ক চোৱা, গছত গুটি লাগি কি গছ মৰে? কলগছ। হাতত নাক লৈ কি পহু চৰে? হাতী। খ চোৱা, বুদ্ধিত বৃহস্পতি গমনত খৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ? শিয়াল। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।